ৰাম নাৰায়ণ ৰাম। এই পাৰ্থক্যৰ কল্পনা কৰিবই নোৱাৰি। যিমান পাৰ্থক্য সূৰ্য আৰু চন্দ্ৰৰ মাজত আছে, ঠিক সেইমানেই সেজলেহে তেওঁ আহিলেই ক'ল, চাওঁ ভাই, তোমালোকে যি কৰিব খোজা কৰা, তোমালোকে কি কৰিলা কি নকৰিলা, লাখ লাখ গৰু হত্যা কৰিলে নে নাই, সেইটো চাবৰ প্ৰয়োজন নাই। মাত্ৰ সংসাৰৰ সৈতে তাল মিলাই চলা যেদিদৰা প্ৰয়োজন হ'ব, মই তোমাক মাতিম। কিন্তু মনত ৰাখিবা, মোৰ আৰু তোমাৰ মাজৰ যি মৰম, তাৰ ভিতৰত কোনো অভাৱ নহ'ব লাগে। কাৰণ এই মৰম ধ্বংস কৰাৰ বাবে ইজলাত সমাজত বহু বস্তু আছে। ইজলাত থকা নিজমবোৰ মোৰ ভিতৰলৈ নিও নালাগে। চিনেমা চাবলৈ গ'লে ভগৱান নাথাকে, এজনী ছোৱালীৰ সৈতে থাকিলে ভগৱান পলাই যাজক, তেনে কথাবোৰ জন্মগত শুদ্ধতাৰ লগত মিলোৱা নালাগে। তেওঁলোকৰ মত আগতে বুজাই তেওঁলোকে কি কৈছে তেওঁ ক'লক, ভাই মই কাম বুজা নোৱাৰো, ক্ৰোধ বুজা নোৱাৰো, ছোৱালী বুজা নোৱাৰো, কাৰণ মোৰ আধ্যাত্মিকতা ইমান সামান্য নহ'জ যি এইবোৰে ধ্বংস কৰিব। কেঁচু তলাওত জন্মে সাগৰত তাৰ ঠাই নোহোৱা। যদি দেখো কেঁচু সাগৰত জমিছে, তেন্তে সাগৰৰ মহিমা নষ্ট হৈ যাজক। ইজলাত থকা সংস্কাৰবোৰ মোৰ বাবে কেঁচুৰ দৰে, যিবোৰ মোৰ বাবে গণ্য নহ'জ। তোমালোকে যদি 10টা ছোৱালীৰ সৈতে থাকা বা 10টা সন্তানৰ সৈতে থাকা, মোৰ বাবে তাৰ কোনো অৰ্থ নাই। কাৰণ এই দেহো ইজলাতে থাকিব আৰু ইজলাৰ কৰ্মবোৰো ইজলাতে থাকিব। যিমান নিষ্কাম বা সুকাম কৰোঁ, সেইবোৰো ইজলাতে থাকিব।